ঘটনাটো মানে আমি অলপ আঁতৰতে আছিলোঁ ডাম্পাৰখনে আপোনাৰ মাৰুতি কাৰখনক মাৰি কিনে এইফালে পেলাই দিলে তাৰপিছত 3জন মানুহ ওলাই পৰিলে 3জন মানুহ ওলাই পোৱাৰ পিছত দেখিলোঁ গোটেই ৰাইজে সেইখিনি চাই আছে তাৰপিছত 1-0 মাতিলোঁ 1-0টো নাহিলে বহুত দেৰি হৈ দেখি আমি ৰাইজে গাড়ী ৰখাই মেলি এতিয়া আমি তিলৈ হস্পিটেলত থৈ আহিছোঁ এজন আপোনাৰ ডেড বুলি ক'ব পাৰি আৰু এজন কাণৰ ফালৰ পৰা তেজ ওলাই আহিছে 2জন অলপ সুস্থতে আছে এতিয়া আমাৰ আৰক্ষী প্ৰশাসন এইমাত্ৰ গৈ পাইছেগৈ তাত এইটো আমি একো গম নাপাওঁ ডাম্পাৰখনতো পলাই গুচি গ'ল পলাই যোৱা দেখোঁতো আমাৰ ল'ৰা কেইটামান ফটো মাৰি থৈ দিছে বাৰু বানখন সেই তাৰপৰা এইফালে উৰি মানে 2-3 পাক এইখিনি পৰিছেহি ইয়াত 3জন এক্সিডেণ্ট হ'ল ইয়াত ভেন এখনত ডাম্পাৰ এখনে মাৰি থৈ গৈছে বুলি ক'লে ডাম্পাৰখন বেক চাইডৰ পৰা মাৰিছে এটা মৰু অৱস্থা আছে 2টা জখম হৈছে আৰু ধেমাজি চাইজৰ হয় নাম চাম সেইটো নাজানো দেই মানে আমি চাবলৈ আহিছোঁ আৰু ডাম্পাৰখন ইয়াতে চলি থকা বুলি কৈছে বালি নিয়া ডাম্পাৰে হ'ব পাৰে ডাঙৰ ডাম্পাৰ 6 চকা এইটো 1 নং মাধকলি বুলি কয়